নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আজি দেখুৱাম কেনেকৈ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত প্ৰতিজন কৰ্মচাৰীয়ে নিজৰ যিটো কেছলেছ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰিব তাৰ কাৰণে আপুনি নিজৰ মোবাইলত যাব মোবাইলত গৈ পেলাই আপুনি যিটো গুগল ক্ৰম সেই গুগল ক্ৰম অপচনটো মানে খুলি ল'ব গুগল ক্ৰমত ব্ৰাউজিং কৰিব আৰু তাত এটা ৱেবছাইট লিখিব ৱেবছাইটটো হৈছে mmlsay.assam.gov.in আৰু এই ৱেবছাইটটো আপুনি যেতিয়াই ক্লিক কৰিব বা তাত সাৰ্চ কৰিব তেতিয়াহ'লে আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ এখন স্ক্ৰীন আহিব অকমান ৰ'বলৈ ক'ব যেহেতু ৱেবছাইটটো অকমান লেগিং মাৰিছে mmlsay.assam.gov.in এই ৱেবছাইটটোত প্ৰতিজন পেঞ্চনাৰ আৰু প্ৰতিজন চাকৰিয়ালে নিজৰ যি কেছলেছ কাৰ্ডটো ডাউনলোড কৰিব পাৰিব যিটো আপোনাৰ এতিয়াৰ পৰা বিভিন্ন সময়ত যেতিয়া আপুনি হস্পিটেলত যাব তেতিয়া আপুনি এই ফেচিলিটিখিনি উপলব্ধ হ'ব তেতিয়া আপুনি ইয়াত ক'ত যাব লাগিব এই বেনিফিচিয়াৰী লগইন ৰেজিষ্ট্ৰেশ্যন এই অপশ্যনটোত যাব লাগিব এই অপশ্যনটোত আপুনি ক্লিক হিয়াৰ যে দেখিছে ইয়াত ক্লিক কৰি দিব আৰু তাত সিলেক্ট ওৱান বুলি এটা অপশ্যন আহিব ইয়াত আপুনি এমপ্লয়ী নে পেঞ্চনাৰ সেইটো সিলেক্ট কৰিব মই যেহেতু এমপ্লয়ী হয় এমপ্লয়ীত সিলেক্ট কৰিলোঁ তাৰপিছত একাউণ্টটো এই একাউণ্ট যে দিছে সিলেক্ট ওৱান এই 2 নম্বৰ অপশ্যনটো এইটোত ক্লিক কৰাৰ লগে লগে পান নম্বৰ PPAN GPF নম্বৰ তেতিয়া পান নম্বৰটো আপুনি ক্লিক কৰিব সেইটোৱে ভেৰি ইজি আমাৰ মনত থাকে এতিয়া মই মোৰ পান নম্বৰটো ভৰাই দিম ভৰাই দিয়াৰ লগে লগে মোবাইল নম্বৰ দিবলৈ আহিব মোবাইল নম্বৰটো আপোনাৰ নিজৰ যিটো মোবাইল নম্বৰ তাত ৰেজিষ্টাৰ কৰা আছে সেইটো দিব ৰেজিষ্টাৰ কৰোঁতে যিটো মোবাইল নম্বৰ ইউজ কৰিছিলে সেই মোবাইল নম্বৰটো দিব আৰু যদি ৰেজিষ্টাৰ কৰা ভিডিঅ' লাগে আপোনালোকে আই বটন বা মোৰ ডেছক্ৰিপশ্যন লিংকত আপোনালোকে সেইটো ভিডিঅ' পাই যাব তাৰপিছত প্ৰচিড অপশ্যনটোত ক্লিক কৰিব প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইললৈ এটা OTP আহিব আৰু সেই OTPটো আপোনাৰ সেই মোবাইল নম্বৰটোত আহিব যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলে আৰু যিটো মোবাইল নম্বৰ ইয়াত আপুনি ভৰাই দিছে এই দেখিছে মোবাইল নম্বৰ এণ্ড ID নম্বৰ ডু নট মেটচ বুলি কৈছে মানে মোৰ সেইটো মোবাইল নম্বৰ নহয় তেতিয়াহ'লে মই আনটো মোবাইল নম্বৰ দি চাম আপোনালোকৰ সুবিধাৰ কাৰণে কৰা হৈছে এবাৰ চাই ল'ব এবাৰ মই এইটো মোবাইল নম্বৰ দিছোঁ কাৰণ মই পাহৰিছোঁ কোনটো মোবাইল নম্বৰ দিছিলোঁ আকৌ লগইন কৰিছোঁ কিছু টাইম লৈছে এই দেখিছে OTP আহিলে মানে হয় সেই মোবাইল নম্বৰটোৱে মই এতিয়া সেকেন্ড বাৰ দিয়া যিটো মোবাইল নম্বৰ সেইটো ৰেজিষ্ট্ৰেশ্যন আছে আৰু মোবাইল OTP আহি গৈছে আপোনালোকে দেখিছে 408790 এইটো মই OTPটো ভৰাই দিম আৰু প্ৰচিড অপশ্যনত ক্লিক কৰিম যেতিয়া প্ৰচিডত ক্লিক কৰিম আপোনাৰ যিটো mmlsay যিটো আপোনাৰ ডেশবোৰ্ড সেই ডেশবোৰ্ডটো আহি যাব আপোনাৰ যিটো একাউণ্ট মানে সেই একাউণ্টটো খোল খাই যাব য'ত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে মই পুনৰবাৰ কওঁ যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে আপোনালোকে কৰি ল'ব এতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে লগইন কৰাৰ লগে লগে এই গোটেই বস্তুটো আহি গৈছে চাওক এনেকৈ এয়া গোটেইখিনি আহিছে বেনিফিচিয়াৰী ডিটেইলছ ফেমিলি ডিপেণ্ডেন্স নমিনি ডকুমেণ্টছ ভিডিঅ' ডিটেইলছ ৰেজিষ্ট্ৰেশ্যন হিষ্ট্ৰী গোটেইখিনি আহিছে এতিয়া কাৰ্ডটো কেনেকৈ পাব আমাৰ উদ্দেশ্য হৈছে কাৰ্ডটো ডাউনলোড কৰা আমি এতিয়া কাৰ্ডৰ ছেকশ্যনলৈ যাম কিছু অলপ টাইম লৈছে এইটো কাৰণে যে এইকেইদিন খুব মানুহে সেই কাৰ্ডটো ডাউনলোড কৰিবৰ বাবে mmlsay ৱেবছাইটটো খুলি আছে এতিয়া চাওক এই যিটো ডেশবোৰ্ড এইটো হৈছে ডেশবোৰ্ড এই ডেশবোৰ্ডটোত আপোনাৰ ওপৰত আছে এইটো মেম্বাৰ ID দেখিছেনে এইটো মেম্বাৰ ID আৰু এপ্ৰুভ বুলি ওলাই আছে ডিডিঅ এপ্ৰুভ হৈ থাকিব লাগিব যাৰ এপ্ৰুভ হোৱা নাই আপোনালোকে ডেছক্ৰিপশ্যন লিংকত মোক কমেণ্ট কৰিব পাৰে এতিয়া তাৰ তলত একেবাৰে তলতে ওলাই আছে ডাউনলোড কাৰ্ড দেখিছেনে এই ডাউনলোড কাৰ্ড যে অপশ্যনটো একদম তলতে ওলাই আছে দেখিছেনে অৰেঞ্জ কালাৰ এইটো আপুনি ক্লিক কৰি দিয়ক আৰু তাৰ আগতে জনাই লওঁ যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফেচবুক পেজটোত ফ'ল' কৰি থ'ব এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'খিনি পাবৰ বাবে আৰু কিছুদিন ভিডিঅ' দিয়া নাছিলোঁ যেহেতু মোৰ মোবাইলটো নাছিল কিয় নাছিল আৰু কি হৈছিলে এইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয় স্যামছাঙৰ S21 বা S সিৰিজৰ মোবাইলবোৰৰ এনেকুৱা এটা সমস্যা আছে সেইটোৰ ওপৰত আমি নেক্সট ভিডিঅ'টো লৈ আহিম আৰু আপোনালোকে কেনেকুৱা ভিডিঅ' ভাল পায় সেইটো আমাক জনাব বুলি আশা কৰিছোঁ এতিয়া
ডাউনলোড ই কাৰ্ড অপশ্যনটো ডাউনলোড কৰি দিয়াৰ লগে লগে ডাউনলোডিং ওলাই গ'ল আৰু অলৰেডি ডাউনলোড হৈ গ'ল। আমি এতিয়া অ'পেন কৰি চাম কিনো আহিছে চাওঁ। গ্ৰেট, এইটো হৈছে মোৰ কাৰ্ড, মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা দিছেনে, আৰু তাৰ মেম্বাৰ আই ডি আছে, আৰু ডিপাৰ্টমেণ্ট ওলাই আছে, ডেট অফ বাৰ্থ ওলাই আছে, গোটেইখিনি এভৰিথিং ইয়াত। এই কাৰ্ডটোৱে এয়া চাওক, ইয়াত লিখা আছে চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকৰ বাবে চিকিৎসাৰ পৰিশোধ নগদবিহীন চিকিৎসাৰ বাবে আঁচনিখন আগবঢ়োৱা হৈছে। দেখিছেনে, MMLSAY, এইটো কেছলেছ কাৰ্ড হয়। আৰু যদি ভিডিঅ'টো ভাল পালে পুনৰবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো, আৰু লাইক আৰু যিমান পাৰি শ্বেয়াৰ কৰিব। ধন্যবাদ।